প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল ইতিমধ্যে কিন্তু আৰু অসমত নতুনকৈ 5 লাখ চৰকাৰী বিপিএল ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ জিঅ'টেক কৰিছে, আপোনালোকে এতিয়া ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ ছেটিং লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, আৰু আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া আৱাস টেবৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো যি নম্বৰ অপশ্যন আহি যাব, ইয়াত যিটো জিৰ 1 নম্বৰ অপশ্যন আহি যাব, ষ্টেটাছ অফ আদাৰ জব কাৰ্ড SBM SC ডাবল চিম্বল নম্বৰ এণ্ড ছেণ্ডিং এণ্ড MIS। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে জিৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে, ইয়াত অলৰেডি সকলো ছেটিং কৰা আছে। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম, আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ ফুল এড্ৰেছটো ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লকৰ নাম আৰু পঞ্চায়তৰ নাম। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া কিন্তু আপোনালোকে কেপচাটো বহাই দি আপোনালোকে লিষ্টটো ডাউনলোড কৰিব পাৰিব। যিহেতু আপোনালোকে লিষ্টটো চেক কৰিব, সেইকাৰণে আপোনালোকে যেতিয়া ইয়াত সকলো ছিলেক্ট কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো তলত অপেন হৈ যাব। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ গাৰ্জিয়ানৰ নেম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব লিষ্টত আপোনালোকৰ নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু যিসকলে আগত চৰকাৰী ঘৰটো লাভ কৰিছে সেইসকলৰ নাম আছে, আৰু যিসকলৰ নাম নতুনকৈ বৰ্তমান এড হৈ আছে ইয়াত কিন্তু বৰ্তমান নামবোৰ এড হৈ আছে। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, ফাৰ্ষ্ট চাব দিয়া আছে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে ইয়াৰ পৰা ফাৰ্ষ্ট যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনাৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। ইয়াত চাব আপোনাৰ নাম থাকিব, এই ফলত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ দিয়া থাকিব, ইয়াত আপোনাৰ বেংকৰ নাম থাকিব। এতিয়া আপুনি চাই ল'ব যে আপোনাৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো কপি কৰি লৈ ল'ব। নম্বৰটো লোৱাৰ পিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহিব লাগিব। এতিয়া আপুনি চাব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই চাব লাগিব। ইয়াত চাব ফাৰ্ষ্ট নম্বৰটো কপি কৰি লৈ ল'ব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। ইয়াত চাব 5 নম্বৰত দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। ইয়াত যিটো 1 নম্বৰত দিয়া আছে IAY PMAYG
বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া ফাৰ্ষ্ট যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত ID নম্বৰটো সেইটো ঘৰত বহাই দিব আৰু এই ফলত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছটো ইয়াত আহি যাব। এনেকুৱাকৈ আপোনালোকে চাই ল'ব যে এইটো আপোনালোকৰ ডিটেইলছ হয়নে নহয় বা এইটো আপোনালোকৰ নাম হয়নে নহয়। যদিহে আপোনালোকে এতিয়া চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ জব কাৰ্ডটো লিংক হৈছে নে হোৱা নাই। যদি আপোনালোকৰ জব কাৰ্ডটো লিংক হৈছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। আৰু যদি আপোনালোকৰ জব কাৰ্ডটো লিংক হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে যিসকলৰ জিঅ'টেক হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, আপোনালোকে ইয়াত চাব আপোনালোকৰ জব কাৰ্ড নম্বৰটো দিয়া আছে। আপোনালোকে আপোনাৰ জব কাৰ্ড নম্বৰটো চেক কৰিব যে ইয়াত আপোনালোকৰ জব কাৰ্ড নম্বৰটো আছেনে নাই। যদি আপোনালোকৰ জব কাৰ্ড নম্বৰটো লিংক হৈছে আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ জব কাৰ্ডটো লিংক হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, আপোনালোকে এনেকুৱাকৈ চেক কৰি লওক। যিসকলৰ জিঅ'টেক হৈ গৈছে, সেইসকলে ভেৰিফাই হৈ গৈছে, সেইসকলে কিন্তু অহা মাহত চৰকাৰী ঘৰৰ পইচা লাভ কৰিব ডিচেম্বৰ মাহত। যিহেতু আৰু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ ছাৰ্ভে এপ্লিকেশ্যন হৈ আছে, সেইকাৰণে যদি আপোনাৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকে আজিয়ে ছাৰ্ভে এপ্লিকেশ্যনটো কৰি ৰাখক।